দৰ্শকসকললৈ মই FN বৰালিমাৰী ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত মায়ং শিক্ষাখণ্ডৰ বৰবৰী আদৰ্শ জাতীয় বিদ্যালয়ত সত্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 2022 বৰ্ষৰ এইখন বিদ্যালয়ৰ যি টপাৰ ছাত্ৰী আছিলে সেই ছাত্ৰীৰ লগত এক খন্তেকীয় আলাপ আৰু আলোচনা কৰিবলৈ মই বৰ্তমান এখন বিশেষ অনুষ্ঠানত উপস্থিত হৈছোঁ। মই ছাত্ৰীগৰাকীৰ সেই ৰিজাল্ট পোৱাৰ পিছত তাইৰ মনত কি আশা, বৰ্তমান কি আশা লৈ আগুৱাই যাব, সেই সবিশেষ FN বৰালিমাৰী ইউটিউব চেনেলৰ সমূহ দৰ্শকসকললৈ জনাবলৈ মই প্ৰয়াস কৰিম। তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু যি ফলাফল ঘোষণা কৰিছে তাত তোমাৰ ৰিজাল্ট কেনেকুৱা? প্ৰথমে যি ফলাফল ঘোষণা কৰিছে তাত মই 6টা বিষয়ত লেটাৰ মাৰ্কত ডিষ্টিংশ্যন মাৰ্ক পাইছোঁ। সেই ৰিজাল্টক লৈ মই আনন্দিত, যদিও এতিয়া সেই ৰিজাল্টক লৈ মই ইমান আনন্দিত নহওঁ, কিয়নো মোৰ সন্মুখত আৰু যিকেইটা পৰীক্ষা আছে সেইকেইটাতো যদি মই এনেকুৱা ৰিজাল্ট কৰিব পাৰোঁ তেনেহ'লে মই সেই আনন্দৰ লগত উপভোগ কৰিম। নিশ্চয় ক'ব লাগিব এইজনী ছাত্ৰীয়ে যি 6টা বিষয়ত লেটাৰসহ উত্তীৰ্ণ হৈছে আৰু উত্তীৰ্ণ হোৱাৰ পিছতো তাইৰ মনত কিন্তু আনন্দৰ জোৱাৰ উঠা নাই। আগন্তুক পৰীক্ষাত আৰু ফলাফল কঢ়িয়াই আনি সমগ্ৰ অসমতে সুনাম কঢ়িয়াবলৈ যত্নপৰ হৈছে। তাইৰ বিষয়ে আৰু জানিম আমি যিমান দূৰ পাৰোঁ। তোমাৰ দেউতাই একচুৱেলি কি কৰে? দেউতাকে মাছৰ ব্যৱসায় কৰে। মাছৰ ব্যৱসায় কৰে। তোমাৰ সপোন কি? সপোন আছে এজন ডক্টৰ হ'ম। এজনী ডক্টৰ হ'বলৈ। আচ্ছা, তোমাক এই যে তুমি যে ফলাফলটো কঢ়িয়াই আনিলা, ইয়াৰ আঁৰত কোন কোন ব্যক্তি জড়িত হৈ আছে বুলি তুমি ভাবা? ইয়াৰ আঁৰতো মোৰ শিক্ষক শিক্ষয়িত্ৰী তথা মোৰ মাক দেউতা। বেচিকেলি শিক্ষক শিক্ষয়িত্ৰীয়ে ইয়াত